আপুনি নেকি ধনুৰাশিৰ ব্যক্তি? জানেনে ধনুৰাশিৰ মানুহৰ জীৱনত জন্মৰ পৰা মৃত্যুলৈকে কেনেধৰণৰ ভাগ্য লিখা থাকে? কেতিয়া আহে ধন, কেতিয়া আহে সফলতা আৰু কেতিয়া আহে জীৱনৰ ডাঙৰ পৰীক্ষা? ধনুৰাশিৰ মানুহে কিয় বেছিভাগ সময়তেই ভাগ্যৰ বিশেষ আশীৰ্বাদ পাই থাকে? আৰু কিয় কেতিয়াবা জীৱনত আহে আচৰিত উত্থান পতন? আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ধনুৰাশিৰ মানুহৰ সম্পূৰ্ণ জীৱন যাত্ৰা, শৈশৱ, যৌৱন, বিবাহ, ধন সম্পত্তি, কেৰিয়াৰ আৰু শেষ বয়সলৈকে ভাগ্য কেনেকুৱা থাকে। ভিডিঅ'টো শেষলৈকে চাব, কিয়নো শেষত মই ক'ম ধনুৰাশিৰ মানুহৰ বাবে এটা বিশেষ গুপ্ত সত্য যি বহু মানুহে নাজানে। আহক তেন্তে আৰম্ভ কৰোঁ ধনুৰাশিৰ সম্পূৰ্ণ জীৱনৰ ফলাফল। প্ৰথমতে আহিছোঁ শৈশৱ, চাইল্ডহুড। ধনুৰাশিৰ শিশুৰ শৈশৱ সাধাৰণতে বহুত উৎসাহী আৰু কৌতূহলপূৰ্ণ হয়। এই ৰাশিৰ শিশুসকল সৰু বয়সতেই নতুন কিবা শিকিবলৈ আৰু নতুন কিবা জানিবলৈ বহুত আগ্ৰহী হয়। তেওঁলোকৰ মন সদায় অনুসন্ধানী হয় আৰু বহু সময়ত তেওঁলোকে সুধিব ইয়াৰ কাৰণ কি বা ইটো কেনেকৈ হয়। শৈশৱ অৱস্থাত ধনুৰাশিৰ শিশুসকল সাধাৰণতে বহুত খোলা মনৰ হয়। তেওঁলোকে সহজে বন্ধু বনাব পাৰে আৰু সংগীৰ সৈতে সময় কটাবলৈ ভাল পায়। খেল ধেমালিত আগবঢ়া, বাহিৰত ঘূৰি ফুৰা আৰু প্ৰকৃতিৰ মাজত সময় কটোৱা এই ৰাশিৰ শিশুসকলৰ বাবে বহুত আনন্দৰ বিষয়। কিন্তু কেতিয়াবা ধনুৰাশিৰ শিশুসকল অলপ দুষ্ট আৰু অস্থিৰ স্বভাৱৰো হ'ব পাৰে। তেওঁলোকে একে ঠাইতে বহি থাকিবলৈ ভাল নাপায় আৰু নতুন নতুন অভিজ্ঞতা বিচাৰে। এইকাৰণেই কেতিয়াবা পিতৃ মাতৃয়ে তেওঁলোকক নিয়ম মানিবলৈ শিকাবলগীয়া হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ধনুৰাশিৰ শিশুসকলৰ মগজু বহুত তীক্ষ্ণ হয়। তেওঁলোকে যিটো বিষয়ত আগ্ৰহ পায় সেইটো খুব সোনকালেই শিকি লয়। বিশেষকৈ ইতিহাস, ভ্ৰমণ, দৰ্শন বা নতুন জ্ঞানৰ সৈতে জড়িত বিষয়বোৰত তেওঁলোকে আগ্ৰহ বেছি থাকে। কিন্তু যদি এই বিষয়টো তেওঁলোকৰ মনত নাথাকে তেন্তে সেইটো মনোযোগ ধৰি ৰাখিবলৈ অলপ অসুবিধা হ'ব পাৰে। শৈশৱতে ধনুৰাশিৰ শিশুৰ মাজত স্বাধীনতাৰ অনুভূতি দেখা যায়। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে ল'ব বিচাৰে আৰু নতুন পথ অনুসন্ধান কৰিবলৈ সাহস দেখুৱায়। এই গুণটোৰ ভৱিষ্যতে তেওঁলোকৰ জীৱনত বহুতো ডাঙৰ সফলতাৰ কাৰণ হ'ব পাৰে। পিতৃ মাতৃৰ সৈতে ধনুৰাশিৰ শিশুৰ সম্পৰ্ক সাধাৰণতে ভাল হয়। বিশেষকৈ পিতৃ বা শিক্ষকসকলৰ পৰা তেওঁলোকে জীৱনৰ বহুত ডাঙৰ শিক্ষা লাভ কৰে। কিন্তু কেতিয়াবা তেওঁলোকৰ স্পষ্ট কথা কোৱাৰ স্বভাৱৰ বাবে ভুল বুজাবুজিও হ'ব পাৰে। থুলমূলকৈ ক'বলৈ গ'লে ধনুৰাশিৰ মানুহৰ শৈশৱটো অভিজ্ঞতাৰে ভৰা, শিকাৰ সুযোগেৰে পূৰ্ণ আৰু আনন্দেৰে ভৰা এক সময় হয়। এই সময়তেই তেওঁলোকৰ ভিতৰত জন্ম লয় সাহস, কৌতূহল আৰু নতুন দিশত আগবঢ়াৰ শক্তি। এতিয়া আহিছোঁ আপোনাৰ যৌৱন। ধনুৰাশিৰ যৌৱন কাহিনী। ধনুৰাশিৰ মানুহৰ জীৱনত যৌৱন অৱস্থাটো বহুত গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়তেই তেওঁলোকৰ সপোন, লক্ষ্য আৰু জীৱনৰ দিশ লাহে লাহে স্পষ্ট হৈ উঠিবলৈ আৰম্ভ কৰে। ধনুৰাশিৰ যুৱক যুৱতী সাধাৰণতে সাহসী, আত্মবিশ্বাসী আৰু স্বাধীন চিন্তাৰ হয়। তেওঁলোকে নিজৰ জীৱনটো নিজৰ নিয়মত গঢ়ি তুলিবলৈ বহুত আগ্ৰহী হয়। এই সময়ত ধনুৰাশিৰ মানুহৰ ভিতৰত নতুন নতুন ঠাই চাবলৈ, নতুন অভিজ্ঞতা লাভ কৰিবলৈ আৰু জীৱনত আগবাঢ়িবলৈ এক ডাঙৰ আগ্ৰহ দেখা যায়। বহু ধনুৰাশিৰ লোকেই এই সময়ত ঘৰ বা নিজৰ এলেকাৰ পৰা আঁতৰি শিক্ষা বা কামৰ বাবে আন ঠাইলৈ যাব পাৰে। ভ্ৰমণ, নতুন মানুহৰ সৈতে চিনাকি আৰু নতুন সুযোগৰ সন্ধান এই ৰাশিৰ যুৱক যুৱতীৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো ধনুৰাশিৰ মানুহে যৌৱন অৱস্থাত যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোক সাধাৰণতে ডাঙৰ লক্ষ্য স্থিৰ কৰে আৰু সেই লক্ষ্য লাভ কৰিবলৈ চেষ্টা চলাই যায়। কেতিয়াবা আৰম্ভণিতে অলপ অসুবিধা বা বাধা আহিব পাৰে, কিন্তু ধনুৰাশিৰ মানুহ সহজে হাৰ মানি নলয়। তেওঁলোকৰ ভিতৰত এক বিশেষ শক্তি থাকে যিয়ে তেওঁলোকক পুনৰ আগবাঢ়িবলৈ উৎসাহ দি থাকে। প্ৰেম জীৱনৰ ক্ষেত্ৰত ধনুৰাশিৰ যুৱক যুৱতী সাধাৰণতে সৎ আৰু স্পষ্ট মনৰ হয়। তেওঁলোকে মিছা কথা বা কৃত্ৰিম আচৰণ একেবাৰে ভাল নাপায়। তেওঁলোকৰ বাবে প্ৰেম মানে কেৱল আকৰ্ষণ নহয়, বৰং বন্ধুত্ব, বিশ্বাস আৰু মানসিক বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰে।
এই সময়ত তেওঁলোকৰ জীৱনত গভীৰ প্ৰেমো আহিব পাৰে, যিয়ে তেওঁলোকৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। কিন্তু কেতিয়াবা ধনুৰাশিৰ মানুহৰ স্বাধীন স্বভাৱৰ বাবে সম্পৰ্কত অলপ সমস্যা দেখা দিব পাৰে। তেওঁলোকে বেছি নিয়ম বা বাধা মানি চলিবলৈ ভাল নাপায়। সেইবাবে জীৱনৰ এই সময়ত তেওঁলোকে শিকিব লাগে কেনেকৈ স্বাধীনতা আৰু দায়িত্বৰ মাজত সমতা ৰাখিব লাগে। আৰ্থিক ক্ষেত্ৰত যৌৱনৰ সময়ত ধনুৰাশিৰ মানুহ লাহে লাহে স্থিৰতা লাভ কৰিবলৈ আৰম্ভ কৰে। আৰম্ভণিতে ধন আকৰ্ষণ কম হ'লেও তেওঁলোকৰ পৰিশ্ৰম আৰু নতুন চিন্তাধাৰাই ভৱিষ্যতে উন্নতিৰ পথ মুকলি কৰি দিয়ে। বহু সময়ত 25 পৰা 30 বছৰৰ ভিতৰত তেওঁলোকৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহে, যিয়ে তেওঁলোকক নতুন সফলতাৰ দিশলৈ লৈ যায়। থুলমূলকৈ ধনুৰাশিৰ মানুহৰ যৌৱন অৱস্থাটো অনুসন্ধান, শিকা আৰু নিজৰ সপোন পূৰণৰ বাবে সংগ্ৰাম কৰাৰ সময়। এই সময়তেই তেওঁলোকৰ ভিতৰত জন্ম লয় আত্মবিশ্বাস, অভিজ্ঞতা আৰু জীৱনত আগবঢ়াৰ প্ৰকৃত শক্তি। এতিয়া আহিছোঁ মধ্যবয়স। ধনুৰাশিৰ মানুহৰ জীৱনত মধ্যবয়স সাধাৰণতে এক গুৰুত্বপূৰ্ণ আৰু স্থিৰতাৰ সময় হিচাপে দেখা যায়। শৈশৱ আৰু যৌৱনত যি অভিজ্ঞতা আৰু শিক্ষা তেওঁলোকে লাভ কৰে, তাৰ ফলত এই সময়ত স্পষ্টকৈ দেখা যায়। এই সময়ত ধনুৰাশিৰ মানুহৰ চিন্তাধাৰা অধিক পৰিপক্ক হয় আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী অধিক গভীৰ হয়। কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যবয়সত ধনুৰাশিৰ মানুহে সাধাৰণতে নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰে। বহুদিন ধৰি কৰা পৰিশ্ৰম, ধৈৰ্য আৰু চেষ্টা এই সময়ত সফলতালৈ ৰূপান্তৰিত হ'ব পাৰে। বহু ধনুৰাশিৰ লোক এই সময়ত সমাজত এটা সন্মানজনক স্থান লাভ কৰে। চাকৰি, ব্যৱসায় বা নিজৰ ক্ষেত্ৰতো তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ বাবে আন মানুহেও তেওঁলোকক মূল্য দিবলৈ আৰম্ভ কৰে। আৰ্থিক দিশতো মধ্যবয়স ধনুৰাশিৰ বাবে যথেষ্ট উন্নতিৰ সময় হ'ব পাৰে। ধন উপাৰ্জনৰ নতুন সুযোগ আহিব পাৰে আৰু আগতে কৰা ইনভেষ্ট বা পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰে এই সময়ত। কিন্তু কেতিয়াবা অতি আত্মবিশ্বাস বা খৰধৰ সিদ্ধান্তৰ বাবে ক্ষতিও হ'ব পাৰে। সেইবাবে এই সময়ত বুদ্ধিমত্তাৰে আৰু ভাবি চিন্তি সিদ্ধান্ত লোৱা বহুতো গুৰুত্বপূৰ্ণ। দাম্পত্য আৰু পৰিয়ালৰ ক্ষেত্ৰতো মধ্যবয়সত বহুতো পৰিৱৰ্তন দেখা যায়। এই সময়ত ধনুৰাশিৰ মানুহ সাধাৰণতে পৰিয়ালৰ দায়িত্ব অধিকভাৱে লয়। সন্তানৰ শিক্ষা, পৰিয়ালৰ উন্নতি আৰু ভৱিষ্যতৰ বাবে তেওঁলোকে অধিক চিন্তা কৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক গভীৰ আৰু মজবুত হ'ব পাৰে। তথাপিও কেতিয়াবা এই সময়ত মানসিক চাপ বা দায়িত্বৰ ভাৰো বৃদ্ধি পায়। ধনুৰাশিৰ মানুহে বহু সময়ত নিজৰ ইচ্ছা আৰু দায়িত্বৰ মাজত সমতা ৰাখিবলৈ চেষ্টা কৰে। যদি তেওঁলোকে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি সামলাই ল'ব পাৰে, তেন্তে এই সময়টো জীৱনৰ আটাইতকৈ সফল আৰু সন্তোষজনক সময় হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো মধ্যবয়সত অলপ সাৱধান হোৱা প্ৰয়োজন। অধিক কামৰ প্ৰেছাৰ, চিন্তা, অনিয়মিত জীৱনশৈলীৰ বাবে কেতিয়াবা ভাগৰুৱা অনুভৱ, স্বাস্থ্যৰ সমস্যা দেখা দিব পাৰে। নিয়মিত ব্যায়াম, সঠিক খাদ্যৰ অভ্যাস আৰু মানসিক শান্তি এই সময়ত বহুতো উপকাৰী হয়। সামগ্ৰিকভাৱে ক'বলৈ গ'লে ধনুৰাশিৰ মানুহৰ জীৱনত মধ্যবয়সটো সফলতা, দায়িত্ব আৰু অভিজ্ঞতাৰ এক বিশেষ অধ্যায়। এই সময়ত তেওঁলোকে নিজৰ জীৱনৰ বহু লক্ষ্য পূৰণ কৰে আৰু আগন্তুক জীৱনৰ বাবে মজবুত ভেটি তৈয়াৰ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ বৃদ্ধ বয়স। ধনুৰাশিৰ মানুহৰ জীৱনত বৃদ্ধ বয়স সাধাৰণতে অভিজ্ঞতা, জ্ঞান আৰু শান্তিৰ সময় হিচাপে দেখা যায়। শৈশৱ, যৌৱন আৰু মধ্য বয়সত যি অভিজ্ঞতা আৰু সংগ্ৰাম তেওঁলোকে পাৰ কৰে, তাৰ ফল এই সময়ত স্পষ্টকৈ দেখা যায়। বহু ধনুৰাশিৰ মানুহে এই সময়ত জীৱনৰ বহু লক্ষ্য পূৰণ কৰাৰ সন্তুষ্টি অনুভৱ কৰে। বৃদ্ধ বয়সত ধনুৰাশিৰ মানুহ সাধাৰণতে আধ্যাত্মিকতা আৰু মানসিক শান্তিৰ দিশে অধিক আগ্ৰহী হয়। জীৱনৰ বহু উত্থান পতনৰ অভিজ্ঞতা লাভ কৰাৰ পিছত তেওঁলোকে লাহে লাহে বাহ্যিক বিষয়ৰ পৰা আঁতৰি অন্তৰ্মুখী চিন্তাধাৰাৰ দিশত আগবাঢ়ে। ধৰ্ম, আধ্যাত্মিক চিন্তা আৰু সমাজ সেৱাৰ কামত তেওঁলোকে মন নিদিয়াও দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰতো এই সময়ত ধনুৰাশিৰ মানুহ সাধাৰণতে সন্তান আৰু নাতিনীৰ সৈতে সময় কটাবলৈ ভাল পায়। তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু জীৱনৰ শিক্ষা পৰিয়ালৰ আগন্তুক প্ৰজন্মক দিব বিচাৰে। এই সময়ত তেওঁলোকে পৰিয়ালৰ
এজন জ্ঞানী উপদেষ্টা হিচাপে সন্মান লাভ কৰিব পাৰে। আৰ্থিক দিশত যদি জীৱনৰ আগৰ সময় সঠিক সিদ্ধান্ত লোৱা হয় তেন্তে বৃদ্ধ বয়স সাধাৰণতে যথেষ্ট স্থিৰ আৰু শান্তিপূৰ্ণ হ'ব পাৰে। বহু ধনুৰাশিৰ মানুহে এই সময়ত নিজৰ আগৰ পৰিশ্ৰমৰ ফল উপভোগ কৰে, কিন্তু কেতিয়াবা অতীতৰ কিছুমান সিদ্ধান্তৰ বাবে অলপ আৰ্থিক চিন্তাও দেখা দিব পাৰে। সেইবাবে জীৱনৰ আগৰ পৰ্যায়বোৰত সঠিক পৰিকল্পনা কৰাটো বহুতো গুৰুত্বপূৰ্ণ হয়। স্বাস্থ্যৰ ক্ষেত্ৰত বৃদ্ধ বয়সত ধনুৰাশিৰ মানুহে অলপ সাৱধান হোৱা প্ৰয়োজন, বিশেষকৈ গাঁঠি, হাড়, পিঠি বা শক্তি কম হোৱা সমস্যাও দেখা দিব পাৰে। নিয়মিত ব্যায়াম, সঠিক খাদ্যৰ অভ্যাস আৰু মানসিক শান্তি এই সময়ত বহুত সহায়ক হয়। থুলমূলকৈ ক'বলৈ গ'লে ধনুৰাশিৰ মানুহৰ বাবে বৃদ্ধ বয়সটো এক অভিজ্ঞতা আৰু উপলব্ধিৰ সময়। এই সময়ত তেওঁলোকে জীৱনৰ বহু শিক্ষা উপলব্ধি কৰে আৰু শান্তি, আধ্যাত্মিকতা আৰু পৰিয়ালৰ মৰমৰ মাজত নিজৰ জীৱনৰ শেষ অধ্যায় অতিবাহিত কৰে। এয়া আছিল ধনুৰাশিৰ মানুহৰ জীৱনৰ সম্পূৰ্ণ যাত্ৰা। শৈশৱৰ কৌতূহল, যৌৱনৰ সংগ্ৰাম, মধ্যবয়সৰ সফলতা আৰু বৃদ্ধ বয়সৰ অভিজ্ঞতা। ধনুৰাশিৰ মানুহ সাধাৰণতে সাহসী, সত্যবাদী আৰু স্বাধীন মনৰ হয় আৰু এই গুণবোৰেই তেওঁলোকক জীৱনত আগবঢ়াই নিয়ে। যদি আপুনি ধনুৰাশিৰ হয় তেন্তে কমেণ্টত লিখক জয় ধনুৰাশি বুলি লিখি জনাব। মই চাব বিচাৰিছোঁ আপোনাৰ ভিডিঅ'টো কিমানজন ধনুৰাশিৰ ব্যক্তি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন অন কৰি থওক, কাৰণ এই চেনেলত মই সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল আপোনালোকৰ বাবে লৈ আহোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। পুনৰ দেখা হ'ম আগন্তুক এটা নতুন ৰাশিফলৰ ভিডিঅ'ত। ধন্যবাদ।